প্ৰফুল্ল বৰ্মন মোৰ নাম। মই চৰকাৰ মেডিকেল বিলাসীপাৰাত আহিছিলোঁ। কে বিশ্বনাথন ছাৰক দেখাইছিলোঁ। মোৰ এটা পেচেণ্ট আছিল, মোৰ খুলখালী হয়। খুলখালীক মই এইটো মানে দেখাইছিলোঁ। দেখাৰ পিছত অপাৰেশ্যন কৰিছে। অপাৰেশ্যন কৰাৰ পিছত এতিয়া মোৰ পেচেণ্ট খুব সুস্থ হৈ আছে, একো দিগদাৰী নাই। মই আহিছিলোঁ ইয়াতে চৰকাৰ মেডিকেল বিলাসীপাৰা। আপুনি মানে আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ আছিল গুৱাহাটী। গুৱাহাটীৰ পৰা আহিছোঁ মই ইয়াত। গুৱাহাটীৰ পৰা আপুনি ডক্টৰ কে বিশ্বনাথনক দেখাবৰ কাৰণে আহিছে? দেখাইছোঁ মানে আপোনাক দেখা হৈ গ'ল? দেখা হৈ গ'ল। তাৰপিছত কে বিশ্বনাথন দেখাই আপুনি কেনেকুৱা পাইছে? ডক্টৰ খুব ভাল ডক্টৰ। এজ এ ডক্টৰ হিচাপে আপুনি কেনেকুৱা পাইছে ডক্টৰ কে বিশ্বনাথন? ভাল ন? ইয়াততো আপোনাৰ আপত্তি একো নাই? নাই, আপত্তি একো নাই। খুব ভাল ডক্টৰ। যদি কোনোবাই নিউৰ' প্ৰব্লেমত ভুগি থাকে কোনোবা পেচেণ্ট, তেনেহ'লে ডক্টৰ কে বিশ্বনাথনৰ লগত কনচাল্ট কৰিব পাৰে না? কি কয় আপুনি? পাৰে। মই যদি তেনেকুৱা মানুহ পাওঁ, মোৰ চিনাকি কোনোবা, মই নিশ্চয় জনাম যে কে বিশ্বনাথনক দেখাব। আৰু আপুনি নিজে চেন্নাই গৈছিল? চেন্নাই গৈছিলোঁ, ৰামাচন্দ্ৰতে মই পাইছোঁ তেখেতক। তেখেতে ইয়াতে আহে বিলাসীপাৰাত। তাতে মই মানে ডক্টৰ কে বিশ্বনাথনক আপুনি ৰামাচন্দ্ৰতে পাইছিল? ৰামাচন্দ্ৰত পাইছিল। চেন্নাইতে পাইছিল? চেন্নাইত পাইছিল। এতিয়া যদি কোনোবাই কে বিশ্বনাথন এপইণ্টমেণ্ট ল'ব লগা হয়, যদি ৰামাচন্দ্ৰ যায় তথাপিও ডক্টৰক লগ পাব? আৰু তাতো পাব, অসুবিধা নাই? আৰু ৰি-চেক আপ বিলাক বিলাসীপাৰা চৰকাৰ মেডিকেল কৰিব পাৰিব? নিশ্চয় পাৰিব, ইয়াতো পাৰিব। ঠিক আছে, ধন্যবাদ।